আমি ৰেডি ভিডিঅ'গ্ৰাফি ফটোগ্ৰাফি চব ল'বলৈ আহি আছোঁ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই দাৰ্জিলিঙৰ পৰা দুই এটা ভিডিঅ' ইতিমধ্যে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টো দাৰ্জিলিঙৰ এটা ধুনীয়া টুৰিষ্ট প্লেচ ইকো মেম'ৰিয়েল পাৰ্ক আৰু ইকো মেম'ৰিয়েল পাৰ্ক চাবৰ কাৰণে আহিছোঁ চ' মোৰ ভিডিঅ'টোৰ জৰিয়তে ইকো মেম'ৰিয়েল পাৰ্কতনো কি ক'ত আছে গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰক আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো চাই থাককচোন ভিডিঅ'টো আপোনালোকে ভাল পাব ইয়াতে টিকেট পাৰ হেড 50 रुपीजকৈ দুজনৰ 100 रुपीज দিলোঁ আৰু ভিতৰলৈ সোমাই আহিলোঁ ভিতৰনো কি আৰু रुकिए पहले देख लेता हूँ रुकिए আৰু ইয়াতে টয় ট্ৰেইন ইয়াত চাওক টয় ট্ৰেইন ইয়াৰ ভিতৰতো চলে মানে টয় ট্ৰেইন এই ইকো মেম'ৰিয়েল পাৰ্কৰ ভিতৰতে এইটো চাওক টয় ট্ৰেইন চলে ইয়াতে আপোনালোকে ট্ৰেক চাই গম পাইছে আৰু ইয়াতে গোৰ্খাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিব পাৰিব আৰু ইয়াত দোকানো আছে দেখিছে ইয়াৰ ভিতৰতে দোকানো আছে চ' কি ক'ত আছে মই আপোনালোকক দেখাই আছোঁ এইটো এটা তুলিকাই ড্ৰেছ পিন্ধি ফটো উঠিম বুলি কৈছিলে চ' আমি দুইজনে হয়তো ড্ৰেছ পিন্ধিম কিমান লয় নাজানো আৰু ইয়াতে কাপোৰ বিক্ৰী কৰে বিশেষকৈ ইয়াতে ঠাণ্ডাৰ প্ৰভাৱটো বেছি সেইকাৰণে ইয়াতে গৰম কাপোৰ বেছিভাগ দোকানতে গৰম কাপোৰ পোৱা যায় সেয়া চাওক এইটো গৰম কাপোৰ বিক্ৰী কৰি আছে মানে চুৱেটাৰ জেকেট শ্বল এইবোৰ বিক্ৰী কৰিছে আৰু তাতে যাম তাতো কি ক'ত আছে দেখাম চাই থাকক ভিডিঅ'টো ভাল পাব আপোনালোকে এইফালে চাওক এইটো ট্ৰেক যে দেখিছে এইটো টয় ট্ৰেইনৰ ট্ৰেক হয় আৰু ৱাৰ মেম'ৰিয়েল পাৰ্কৰ ভিতৰতে এই ট্ৰেকটো আছে এইফালেদি টয় ট্ৰেইন আহে যিসকলে দাৰ্জিলিং আহিছে গমেই পায় টয় ট্ৰেইনত উঠি মোৰ এক্সপিৰিয়েঞ্চ ল'বলৈ বহুত মন আছিলে কিন্তু সময় সুবিধা নোহোৱাৰ কাৰণে এইবাৰ উঠিব নোৱাৰিলোঁ নেক্সট যদি কেতিয়াবা আহোঁ তেনেহ'লে নিশ্চয়কৈ টয় ট্ৰেইনত উঠিম চ' ইয়াতো টয় ট্ৰেইন আহে চাওক আৰু কেইবাটাও জেগা দাৰ্জিলিঙৰ কেইবাটাও ধুনীয়া ধুনীয়া জেগাত ৰখাই তাৰ পৰা ভিউ পইণ্টবোৰ উপভোগ কৰিব ধুনীয়াকৈ দিয়ে আৰু ইয়াতো বোধহয় টয় ট্ৰেইন কিছু সময়ৰ কাৰণে ৰখায় যিহেতু ইয়াৰ পৰা কাঞ্চনজংঘাৰ ভিউটো বৰ ধুনীয়াকৈ ল'ব পৰা যায় চ' ইয়াতো বোধহয় মই ইমান সঠিককৈ নাজানো ইয়াতো ৰখাই ইয়াৰ পৰাই কাঞ্চনজংঘাৰ ভিউটো ধুনীয়াকৈ ল'ব পৰা যায় চ' ইয়াতে চাওক ইয়াতে কেইজনমান ব্যক্তি ৰখি আছে বাইনকুলাৰ লৈ 50 रुपीजকৈ পে' কৰিলে আপোনালোকে ইয়াৰ পৰা কাঞ্চনজংঘাৰ ভিউটো বাইনকুলাৰ জৰিয়তে ধুনীয়াকৈ চাব পাৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে এই ৱাৰ মেম'ৰিয়েল পাৰ্কখন ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতে যিহেতু গোৰ্খাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছো আছে মই আৰু তুলিকাও আছে তুলিকা আৰু মই ধুনীয়াকৈ সেই গোৰ্খা ড্ৰেছ পিন্ধিম আৰু পিন্ধিলৈ ধুনীয়াকৈ ফটো চটো উঠিম আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই গৈ থাকিম তো চাই থাকক ভিডিঅ'টো আপোনালোকে ভাল পাব এই ভিডিঅ'টো চ' মই যিমান পাৰিছোঁ আপোনালোকক দাৰ্জিলিঙৰ পৰা এই ৱাৰ মেম'ৰিয়েল পাৰ্কৰ ভিতৰচোৱা ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ চ' আপোনালোকে যদি কেতিয়াবা দাৰ্জিলিঙলৈ আহে তেনেহ'লে এই ঠাইখিনিলৈ আহিব ইয়াৰ পৰা আপোনালোকে কাঞ্চনজংঘাৰ ভিউটো ধুনীয়াকৈ ল'ব পাৰিব বা ইয়াত আহি আপোনালোকে যিবোৰ গোৰ্খাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ সেই ট্ৰেডিশ্যনেল ড্ৰেছবোৰ পিন্ধি আপোনালোকে ফটো উঠিব পাৰিব চ' ময়ো উঠি আছোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব এইফালে তুলিকাই পিন্ধিবৰ কাৰণে ৰেডি হৈ আছে গোৰ্খা ড্ৰেছ আৰু ময়ো পিন্ধিম দেখাই আছোঁ যথেষ্ট ঠাণ্ডাও লাগি আছে হাত কঁপি আছে আৰু ইয়াতে कहाँ है वो लोग मत जाइए पकड़ने कर उधर गार्डन हुआ उधर भाया जी लो ये रेट दे रहा हूँ ये तो अच्छा है तो डिजाइन वाला अभिषेक এইফালে তুলিকাই পুৰা কষ্টিউম পিন্ধি ল'লে গোৰ্খাৰ ড্ৰেছ পিন্ধি ল'লে মজা লাগিছে তুলিকা এইফালে চাই দিয়া একদম মস্তি লাগিছে सोने का हार सोने का कान का এতিয়া মই পিন্ধিম আৰু মই পিন্ধাও আপোনালোকক দেখাই আছোঁ এইফালে তুলিকাই পিন্ধি লৈছে প্ৰথমে तुलिका किल कैसा सेम सेम ब्लू ही दे दीजिए
তুলিকা ৰেডি হৈ এতিয়া মই ৰেডি হ'ম অনেক কষ্ট করে পেয়েছি এতিয়া মই পিন্ধি আছোঁ দাৰ্জিলিঙত আহি গোৰ্খাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছোঁ আৰু ऑनलाइन पेमेंट हो जाएगा क्या এটা বেলেগ এক্সপিৰিয়েঞ্চ দেই ऑनलाइन हो जाएगा हाँ নতুন অভিজ্ঞতা বেলেগে বেলেগে এনেকৈ ড্ৰেছবোৰ পিন্ধি থাকে আৰু দাৰ্জিলিঙত আহি গোৰ্খা ড্ৰেছ ট্ৰেডিশ্যনেল ড্ৰেছ हो जाएगा मुझे ভাল হৈছে ढाका टोपी ना ढाका टोपी ढाका टोपी चश्मा ये किसका चश्मा है কেনেকুৱা লাগিছে ভাল লাগছে और नीचे के नहीं है ना ये हो गया मेरा अभी रेडी हो गया मैं अभी रेडी हो गया पेट फुटा दूंगा সোমাই লোৱা ये तुम्हें दी অঁ बढ़िया আৰু এয়া বাস্কেট बास्केट ओ भैया बास्केट किधर है ओ भैया তো আমি রেডি ভিডিওগ্রাফি ফটোগ্রাফি সব ল'বৰ কাৰণে আহি আছোঁ এইটো ক'ত লয় বাস্কেটটো দাৰ্জিলিঙৰ এইটো বেক চাইডে এনেকৈও লৈ থাকে এনেকৈ লয় অঁ মই পাহৰি গ'লোঁ মই কি পিন্ধি আছোঁ মই তো ফাইনেলি আমি আহি গ'লোঁ ইয়াত ফটোশ্বুট কৰিবৰ কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে নেপালী লাগিছে টুপিটোৱে সৈতে হৈ গ'ল দাৰ্জিলিঙত আহিলে আপোনালোকে ট্ৰেডিশ্যনেল ড্ৰেছ গোৰ্খা ড্ৰেছ পিন্ধিব পাৰিব তুলিকাই পিন্ধি আছে এয়া তুলিকাই কৈ আছিলে পিন্ধিম চ' এইফালে পিন্ধি আছে চব এইটো ইক' মেমৰিয়েল পাৰ্ক যিটো ৱাৰ মেমৰিয়েল পাৰ্ক বুলি কয় বাতাচিয়া এইফালে চাওক গোৰ্খা ড্ৰেছ পিন্ধাৰ পিছত কেনেকুৱা লাগিছে ক'ব দেই ভাই কথা বলছো না ঠিক আছে আমি দাৰ্জিলিঙত আছোঁ যিহেতু দাৰ্জিলিঙৰ ট্ৰেডিশ্যনেল ড্ৰেছ যদি নিপিন্ধো ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি যদি আমি ফটোকপি নুঠোঁ তেনেহ'লে কিবা আধৰুৱা নিচিনা লাগিব সেইকাৰণে দাৰ্জিলিঙত আহি গোৰ্খা ট্ৰেডিশ্যনেল ড্ৰেছযোৰ পিন্ধি ল'লোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব যিহেতু দাৰ্জিলিঙত আছোঁ আৰু তেখেতসকলে এইটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় চ' পিন্ধি ল'লোঁ দুই একপি ফটো উঠিম ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কেনেকুৱা লাগিছে দেখুৱালোঁ আপোনালোকে ক'ব কেনেকুৱা লাগিছে আমাৰ আচোৱা লাগিছে এনেকুৱা নিপিন্ধোঁ যে চ' তথাপিও মানে এটা ফিল লৈছোঁ আৰু এক্সপিৰিয়েঞ্চ এটা হৈছে তোলৈকে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ন মোৰো বঢ়িয়া লাগিছে আৰু এতিয়া ফটো দুই কপিমান উঠাই লওঁ যি পাইছোঁ দেখুৱাই দিছোঁ আপোনালোকক তো এইবাৰ আপোনালোকক মই ইয়াৰ যিটো ৱাৰ মেমৰিয়েল পাৰ্ক আছিলে সেই পাৰ্কটো দেখুৱালোঁ এইবাৰ আমি বেলেগ এটা লোকেশ্যনত গৈ আছোঁ সেই লোকেশ্যনৰ পৰা যি য'ত দেখোঁ আপোনালোকক দেখাই আছোঁ চ' চাই থাকিব এতিয়া মই আপোনালোকক সেই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ যিটো ৱাৰ মেমৰিয়েল পাৰ্ক আছিলে সেই পাৰ্কটো দেখুৱালোঁ যথেষ্ট মানুহ হৈছে ইয়াতে যিসকলে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো উঠিম বুলি ভাবে ফটো উঠিব পাৰিব আমিও ফটো উঠিলোঁ আপোনালোকক দেখুৱাইছোঁ তো এইবাৰ আমি গৈ আছোঁ নেক্সট ডেষ্টিনেশ্যন এটা বেলেগ এটা লোকেশ্যনত গৈ আছোঁ সেই তাত যি য'ত দেখোঁ আপোনালোকক দেখাই আছোঁ চাই থাকে ভিডিঅ'টো এইবাৰ আমি দাৰ্জিলিঙৰ আন এখন ঠাইলৈ আহি আছোঁ ইয়াতে দুটা মন্দিৰ আছে এটা আছে জাপানীজ মন্দিৰ জাপানীজ টেম্পল আৰু এটা আছে পিচ পকৰা সেইটো শান্তিৰ স্তূপ বুলি কোৱা হয় তো দুইটা চাবলৈ গৈ আছোঁ গোটেইখিনি ইয়াতে যিখিনি ধৰক চাবলগীয়া জেগা আছে পাহাৰৰ ওপৰ ভাগত আছে চ' এইবাৰ আহি আছোঁ জাপানীজ টেম্পল আৰু জাপানীজ টেম্পলৰ কাষতে আছে তো পিচ পকৰা লৈছে শান্তিৰ স্তূপ আৰু মানে বুদ্ধদেৱৰ চ' এতিয়া এইটো আহিছোঁ জাপানীজ টেম্পল এইটোৱে হৈছে জাপানীজ টেম্পল চাওক জাপানীজ টেম্পল
চ' একদম ওচৰলৈ আহি আছোঁ, ওচৰৰ পৰা দেখুৱাম বোলো আপোনালোকৰ মন্দিৰটো। এইফালে বুদ্ধিষ্ট টেম্পল হয় আচলতে এইটো। ইয়াতে জোতা লগাব লাগিব, গতিকে ইয়াত জোতা লগাই দিবা। মই ওপৰলৈ উঠি আহিছোঁ, ওপৰৰ পৰা আপোনালোকক দেখুৱাবলৈ সুবিধা হ'ব। আৰু বুদ্ধিষ্ট টেম্পলটো যিহেতু পাহাৰৰ ওপৰ ভাগত আছে, গতিকে ইয়াৰ পৰা চাৰিওকাষটো বৰ ধুনীয়াকৈ দেখা পোৱা যায়। আৰু এটা কেম্পাছতে দুটা টেম্পল আছে। প্ৰথমেই সোমাইহে আপোনালোকে জাপানীজ টেম্পলটো দেখা পাব, ইয়াৰ পিছতে আপোনালোকে বুদ্ধিষ্ট টেম্পলটো দেখা পাব। চ' মই বুদ্ধিষ্ট টেম্পলৰ ওপৰ ভাগলৈ আহিছোঁ। আৰু এই মন্দিৰটোকে পিচ পকৰা বুলি কোৱা হয়। চ' ওপৰলৈ উঠি আহিছোঁ, ইয়াতে বুদ্ধদেৱৰ প্ৰতিমূৰ্তিও আছে, মই দেখাই আছোঁ আপোনালোকক। এয়া চাওক বুদ্ধদেৱৰ প্ৰতিমূৰ্তি। আৰু মন্দিৰটোৰ চৌপাশটো আপোনালোকক দেখুৱাই আছোঁ। চৌপাশটো যিহেতু ওপৰৰ পৰা বৰ ধুনীয়াকৈ দেখা পোৱা যায়, পাহাৰৰ ওপৰ ভাগত যিহেতু এই মন্দিৰটো আছে, চ' মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চৌপাশটো ধুনীয়াকৈ দেখুৱাম। আৰু আপোনালোকক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰিছোঁ দাৰ্জিলিঙত থকা যিমানবোৰ ভাল ভাল মনুমেণ্ট আছিলে সেইবোৰ দেখুৱাব চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকক ৱাৰ মেম'ৰিয়েল পাৰ্ক দেখুৱালোঁ। এইবাৰ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জাপানীজ টেম্পল আৰু বুদ্ধিষ্ট টেম্পলটো দেখুৱাইছোঁ ধুনীয়াকৈ। চ' যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনা নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কাৰণে ইয়াতকৈও ভাল ভাল ভিডিঅ' আনিবৰ কাৰণে মই চেষ্টা কৰিম। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দাৰ্জিলিঙৰ ইক' মেম'ৰিয়েল পাৰ্ক, যাক ৱাৰ মেম'ৰিয়েল পাৰ্ক বুলি কোৱা হয়, সেয়া দেখুৱালোঁ। আৰু জাপানীজ টেম্পল আৰু বুদ্ধিষ্ট টেম্পল দেখুৱালোঁ। চ' আজি ভিডিঅ'টো ইমানতে মই এণ্ড কৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক ইয়াতকৈও ধুনীয়া ধুনীয়া দাৰ্জিলিঙৰ মনুমেণ্ট দেখুৱাম, জাগা দেখুৱাম। চ' চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ। চ' আজিলৈ বাই বাই।